নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো অহা 1 এপ্ৰিলৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে আত্মসহায়ক গোটৰ মহিলাসকলক দিব লগা 10,000 টকাৰ সম্পৰ্কত। ইতিমধ্যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 কৈ টকা প্ৰদানৰ বাবে কেইবাটাও পৰ্যায় পাৰ হৈছে। এই ক্ষেত্ৰত যেহেতু আজি যথেষ্ট দিন হ'ল মহিলাসকলে এই 10,000 টকাৰ বাবে বাট চাই আছে, কিন্তু এতিয়ালৈকে ফাইনেল ডেট এটা মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰা নাছিল। কিন্তু আজি মুখ্যমন্ত্ৰী মহোদয়ে 1 এপ্ৰিলৰ পৰা মহিলাসকলক 10,000 কৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ত বিহালীৰ মহিলাসকলক 1 এপ্ৰিলৰ দিনা 10,000 কৈ টকা প্ৰদান কৰিব আৰু নেক্সট পৰ্যায়ত অন্যান্য ডিষ্ট্ৰিক্টসমূহত এই টকা বিতৰণ কৰা হ'ব। সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আপোনালোকে শুনকচোন। আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনে মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। তেতিয়ালৈকে বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।